আপোনাৰ নাতিসকলে মিচিং স্পৰ্টৰ কাৰ্নিভেলৰ পুৰস্কাৰ পায় আজি আপোনাৰ অনুভৱ কি লাগিছে? আচ্ছা, পোনপ্ৰথমে মই চবকে হেৰি কৰিছোঁ আমাৰ ইউটিউব সমাজক বা আমাৰ মিচিং TMPK থ্ৰু আৰু আদি হেৰি সমাজৰ যিটো নেকি মিচিং স্পৰ্ট কাৰ্নিভেল আয়োজন কৰিছে এইটো কাৰণে ধন্যবাদ জনাইছোঁ। 2 নম্বৰ কথা হ'ল আমাৰ এই নাতিসকলে ইমান ধুনীয়া হেৰিকেইটাই যদিও এনেকুৱা আমাৰ গাঁৱত হাজাৰ হাজাৰ আছে বা শ শ আছে, কিন্তু এনেকুৱা অনুষ্ঠান নোহোৱাৰ কাৰণে আমি ওলাই আহিব নোৱাৰোঁ। গতিকে আজি এই নাতিকেইজনী ওলাৰ পিছত আমি বিৰাট হেৰি কৰিছোঁ। আৰু কেলৈ এইটো অনুভৱ মই এইটো কাৰণে কৰিছোঁ, ময়ো এজন মানে এনেকৈ সৰু স্পৰ্টৰ মানুহ আছিলোঁ। ময়ো হেৰি বটুৱামিৰি প্ৰাথমিক হেৰিৰ ক্লাছ 3 থাকোঁতে ময়ো ডিষ্ট্ৰিক্ট চেম্পিয়ন আছিলোঁ ৰানিঙত। গতিকে এই সময়ত মানে আমাক লৈ যোৱা ইমান হেৰি নাছিলে, যদিও মোৰ দাদাহঁতে লৈ গৈছিলে, কিন্তু চবে মানে ৰাইজৰ সহযোগ নাপালোঁ আৰু এইমতে আমি জনা নাছিলোঁ। গতিকে আমি যিটো ভুল কৰিলোঁ বা আমাৰ হেৰি সমাজে বা আমাৰ গাঁৱলীয়া সমাজে যিটো ভুল কৰিলে এইটো কৰিব নিদিওঁ। এতিয়া মই মানে ইণ্ডিয়ান আৰ্মিত থকা হেৰি হিচাপে মই দেশ বিদেশে গৈ এইবোৰ চব চাইছোঁ। গতিকে আমি 100% চেষ্টা কৰিম যে আমি আমাৰ গাঁৱতো কমিটি হেৰি কৰি য'ত উঠি অহা নৱজীৱন হেৰিত আমি কেনেকৈ হেল্প কৰিব লাগে এইটো কৰিম। কেৱল এইটো দায়িত্ব পৰিয়ালৰে নহয়, যেনেকৈ চাওক আজি আগতে লকডিনা আৰু কি কয় আমাৰ এই মেৰী কম, হিমা দাস আৰু এজনী কোন আছিলে, হিমা দাস, লকডিনা আৰু যেনেকৈ আপোনালোকে জানে মই ক'ব নালাগে, আমি জানো। লকডিনাৰ বিষয়েতো মই বেছি নাজানো যদিও, কিন্তু আপোনাৰ মীৰাবাই আৰু কি কয় আপোনাৰ হেৰি মেৰী কম আৰু তাৰপিছত হিমা দাস, এইকেইটাৰ মই গড় চাই আহিছোঁ। যিটো অৱস্থাত যেনেকৈ ক'ব নালাগে যে স্পৰ্টত আগবাঢ়িবৰ কাৰণে বেলেগকৈ ক'ৰবাত আই অফিচাৰৰ ল'ৰা হ'ব লাগে বুলি কোনো কথা নাই, কিন্তু সহায় সহযোগিতা লাগে। আৰু আজি এই নাতিকেইটাই যিমান ওলাইছে, গতিকে তাত 100% মানে ইহঁতৰ মানে অভিভাৱকে বহুত কষ্ট কৰিছে, মই চাইছোঁ। মানে ৰাতিপুৱা গধূলি কেনেকৈ জগাব লাগে, কেনেকৈ হেৰি কৰিব লাগে। গতিকে আমি এইটো ভাবোঁ যে এতিয়াও বহুত আমাৰ আছে গাঁৱত এনেকুৱা। গতিকে যাতে নেকি আমাৰ অভিভাৱকসকলে ওলাবলৈও চেষ্টা কৰে আৰু যিটো হিচাপত হেৰি কৰিব লাগে আৰু সহায় সহযোগটো এতিয়া গম পাইছে। আৰু মই নিজে এতিয়া কৈছোঁ কেমেৰাৰ আগত যে মইতো হেল্প কৰিমেই আৰু মই বহুতক হেল্প কৰিবলৈ মানে অনুৰোধ কৰিম। গতিকে ইমানতে মই হেৰি ৰাখিছোঁ যাতে নেকি মোৰ কথাটো নাই। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে মই ইমান দিন মানে ইণ্ডিয়ান আৰ্মিত কৰি আছিলোঁ, মোৰ ইমান নাতি আছে, বাগিন বগনা আছে, চবক মই সদায় কওঁ যে ক'ৰবাত ইণ্টাৰভিউ যাবলগীয়া হয় তেতিয়া মোক জনাব। মই কল কৰি সিহঁতক ক'বলগীয়া হয় যে ইণ্টাৰভিউ নাযায় নেকি। সদায় হয়তো মই বাইক কিনিবৰ কাৰণে দিব পইচা নোৱাৰিব, কিন্তু কোনোবাই ইণ্টাৰভিউ দিব যাবলগীয়া হেৰিটো নাই বুলি ক'লে বাছৰ খৰচ বা হেৰি খৰচটো মই দিছোঁ। আৰু নাই দিয়া নহয়, দিছোঁ, অন কেমেৰাত কৈছে বহুতক দিছোঁ। গতিকে এনেকৈ যাতে নেকি আৰু মানুহ আমাৰ এনেকৈ ওলাই আমাৰ গাঁৱত আৰু চবে আমাৰ মিচিং সমাজত বা আমাৰ ওচৰ চুবুৰীয়া পঞ্চায়তত। গতিকে আৰু আগন্তুক হেৰিত এতিয়া আমি ইমান অনুভৱ কৰিছোঁ, এটা এই মিচিং কাৰ্নিভেল হেৰিত মানে যিটো হিচাপত আমাৰ গাঁৱতে 6 জন আৰু এজনী ক'ৰবাত গুৱাহাটীত নামটো পাহৰিছোঁ, কি নাম আছিল। আৰু এতিয়া আপোনালোককতো মই কেমেৰা দেখাব পৰা নাই, এইটো আমাৰ নাতি সম্বন্ধতে পৰে, জুলিয়েট নাটে বুলি আৰু এজনী খেলিব আহিছে। ইয়াৰো আমি 100% আশা কৰোঁ যাতে নেকি সি এনেকুৱাই গ'ল্ড মেডেল লৈ আহে। গতিকে ইমানতে কৈ মই হেৰি কৰিছোঁ। আৰু এতিয়া মই সমূহ ৰাইজলৈ হেৰি কৰি হাত জোৰি হেৰি কৰিছোঁ, এইজন হেৰিটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যাতে নেকি এনেকুৱা নতুন হেৰি পাই থাকক, আমি ভাল খবৰ পাই থাকক। ইমানতে হেৰি কৰিছোঁ।